নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি 2 জুন আৰু আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ অবৈধ বাংলাদেশীৰ নামত মুছলমানৰ ওপৰত যি হাৰাশাস্তি কৰি আছে বিজেপি চৰকাৰে আৰু সেই হাৰাশাস্তিৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মৌলানা বদৰুদ্দিন আজমলে বদৰুদ্দিন আজমল জীয়াই থকালৈকে মুছলমানৰ একো নহয় অসম চৰকাৰৰ বিৰুদ্ধে আদালতৰ কাজ চাপিব মৌলানা বদৰুদ্দিন আজমল হকে বিহকে কোনো মুছলমানক বাংলাদেশী সজাব নোৱাৰিব হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে তথ্যপাতি কাগজ পত্ৰ সকলো লগত ৰাখক মুছলমান ৰাইজে আপোনালোকৰ হৈ মই সৰ্বোচ্চ ন্যায়ালয়ত যুঁজ দিম বুলি ঘোষণা মৌলানা বদৰুদ্দিন আজমলৰ আল্লাহৰ ওচৰত সকলোৱে দোৱা কৰক আমি যুঁজিম আৰু আমি জিকিম চৰকাৰক চ্যালেঞ্জ কৰি প্ৰতিক্ৰিয়া AIUDFৰ মুৰব্বী মৌলানা বদৰুদ্দিন আজমলৰ সমগ্ৰ পৃথিৱীত ভাৰতৰ নাম বদনাম কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে অসমক বিশ্বত লজ্জিত কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰে হিমন্ত বিশ্ব শৰ্মাই নিজৰ পাৱাৰ দেখুৱাবলৈ মুছলমানক বাংলাদেশী সজাইছে বদৰুদ্দিন আজমল জীয়াই থকালৈকে মুছলমানৰ একোৱেই কৰিব নোৱাৰে হিমন্ত বিশ্ব শৰ্মাই অসম চৰকাৰৰ বিৰুদ্ধে এইদৰে সৰব হৈ পৰিছে মৌলানা বদৰুদ্দিন আজমল আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ জৰুৰী বাৰ্তা প্ৰেৰণ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বানপানীক লৈ 21টাকৈ ডাঙৰ ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমৰ বিভিন্ন প্ৰান্তত এতিয়া সংসাৰী বান দেখিবলৈ পোৱা গৈছে বানপানীৰ মাজত জনতাৰ হাহাকাৰ অৱস্থা আৰু তাৰ মাজতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সতৰ্কবাণী নৈপৰীয়া ৰাইজক সতৰ্ক আৰু সাৱধান হৈ থাকিবলৈ আহ্বান জনাইছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণাচলৰ নদীসমূহৰ বৃদ্ধি পাইছে জলস্তৰ যাৰ বাবে এতিয়া বিপদত পৰিছে অসমৰ ৰাইজ উজনি অসমৰ জনতাসকলক সতৰ্ক হৈ থকাৰ আহ্বান হিলছৰ হাইলাকান্দিতো জনতাক সতৰ্ক হৈ থকাৰ আহ্বান মুখ্যমন্ত্ৰীগৰাকীৰ দ্ৰুতগতিত বৃদ্ধি পাইছে এই নদীসমূহৰ জলস্তৰ দভূমি তথা নৈৰ পাৰত লোকসকলক সতৰ্ক হৈ থকাৰ আহ্বান মুখ্যমন্ত্ৰীৰ বৰাকত সৃষ্টি হৈছে ভয়াৱহ পৰিৱেশ বানপানীৰ বাবে ভূমিস্খলন বানপানীৰ ভয়ংকৰ ৰূপ দেখিবলৈ পোৱা গৈছে সমগ্ৰ অসমত বিপদসীমাৰ ওপৰেৰে বৈছে বৰাক নদীৰ পানী কুচিয়াৰা নদী বৈছে বিপদসীমাৰ ওপৰত মাজুলীত বন্ধ হৈ পৰিছে ফেৰী সেৱা ৰাজ্যৰ প্ৰতিটো প্ৰান্তত দেখিবলৈ পোৱা গৈছে বানৰ সংসাৰী ৰূপ লখিমপুৰ জিলাত বানৰ ভয়ংকৰ ৰূপ দেখিবলৈ পোৱা গৈছে নিপকুৱে এৰি দিয়া বানত হাহাকাৰ লখিমপুৰৰ জনতা NSPCটো বৃদ্ধি পাইছে জলস্তৰ যাৰ বাবে আৰু অধিক বিপদৰ আশংকা কৰা হৈছে বিপদ সীমাৰ ওপৰেৰে বৈছে অসমৰ বহুকেইখন নদী ব্ৰহ্মপুত্ৰ দিহিং লোহিত ধনশিৰি জীয়াভৰালী কপিলিকে ধৰি বহুকেইখন নদী এতিয়া বিপদ সীমাৰ ওপৰত আৰু যাৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যবাসীক সতৰ্ক আৰু সাৱধান হৈ থাকিবলৈ আহ্বান জনাইছে আৰু আনপিনে অসমৰ বান পৰিস্থিতিক লৈ কেন্দ্ৰীয় চৰকাৰৰ সৈতে যোগাযোগ অসম চৰকাৰৰ অসমৰ বানপানীক লৈ চিন্তিত হৈ পৰিছে কেন্দ্ৰীয় চৰকাৰৰ সৈতে যোগাযোগ মুখ্যমন্ত্ৰীৰ অসমৰ শেহতীয়া বান পৰিস্থিতিক লৈ উদ্বিগ্ন কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ ফোন কৰিলে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ফোনযোগে বাৰ্তালাপ কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীৰ ফোনযোগে অসমৰ বান পৰিস্থিতিৰ A to Z বুজ ল'লে অমিত শ্বাহে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদৰি কৰিছে এই কথা বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ প্ৰয়োজনীয় সকলো সহায় আগবঢ়াব বুলি আশ্বাস কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীৰ সামাজিক মাধ্যম যোগে এই কথা সদৰি কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখযোগ্য যে প্ৰতি বছৰৰ দৰে এইবাৰো বানপানীৰ কবলত পৰিছে ৰাজ্যৰ বিভিন্ন অঞ্চল আক্ৰান্ত হৈছে বানত লাখ লাখ জনতা আনহাতে আজি পৰ্যন্ত অসমৰ বানপানীক লৈ ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰা নকল বিভিন্ন সময়ত অসমৰ বানপানীক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাৰ দাবী উত্থাপন হৈ আছে কিন্তু আজিলৈকে বানপানী ৰাষ্ট্ৰীয় সমস্যা ঘোষণা নকল আন এটা ব্ৰেকিং নিউজ বিজেপি চৰকাৰে সংখ্যালঘু ৰাইজৰ মাজত ভয়ৰ পৰিৱেশ সৃষ্টি কৰিছে বিদেশী সমস্যা সমাধানৰ নামত মুছলমানক অত্যাচাৰ কৰিছে বিজেপি চৰকাৰে ৰাস্তাৰ পৰা উঠাই BSFে জোৰকৈ সংখ্যালঘুক বাংলাদেশত ভৰাই দিছে বাংলাদেশী বিতৰণ সন্দৰ্ভত চৰকাৰৰ নীতিক লৈ সৰব হৈ পৰিছে বিধায়ক অখিল গগৈ নাগৰিকত্ব প্ৰমাণ নকৰাকৈ এইখন চৰকাৰে শিক্ষককো বাংলাদেশলৈ পঠাইছে চৰকাৰে কয় তোমালোকে ভোট নিদিলে বাংলাদেশী বুলি কৈ ঘৰ ভাঙি দিম
অবৈধ বাংলাদেশী বুলি সংখ্যালঘুক নিৰ্যাতনৰ বিৰুদ্ধে এইবাৰ গৰজি উঠিল শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈ। ভাৰতত অসমত আন্তঃৰাষ্ট্ৰীয় নিয়ম নীতি আছে, সেইবোৰ নামানে। 2026 চনত ব্লেকমেইল কৰি ভোট ল'বৰ কাৰণে বিজেপিয়ে চিন্তা কৰিছে। ৰাজ্যৰ বিজেপি চৰকাৰখন সম্পূৰ্ণ ব্লেকমেইল কৰি থকা এখন চৰকাৰ। এজন মানুহক এনেই ঠেলা মাৰি বাংলাদেশলৈ পঠাই দিব পাৰি নেকি বুলি প্ৰশ্ন অখিলৰ। ৰাজ্যত হিন্দু মুছলমানৰ মাজত সংঘাত লগাব বিচাৰিছে হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰে। হিন্দু মুছলমানৰ মাজত কাজিয়া লগাই মুনাফা লুটাৰ চেষ্টা কৰিছে হিমন্ত বিশ্ব শৰ্মাই। বিজেপি চৰকাৰে সংখ্যালঘুৰ ওপৰত কৰা অত্যাচাৰৰ বিৰুদ্ধে এইদৰে গৰজি উঠিল শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈ। পৰৱৰ্তী খবৰ, গৰজি উঠিছে এইবাৰ আমছু হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে। নিষ্ঠুৰ বিজেপি চৰকাৰে বাংলাদেশীৰ নামত স্বদেশী লোকক হাৰাশাস্তি কৰি আছে। ধৰ্মীয় সংখ্যালঘুক ৰাজপথত মৃত্যুৰ সৈতে যুঁজিবলৈ ঠেলি দিছে চৰকাৰে। মানৱ অধিকাৰ উলংঘন কৰি বাৰে বাৰে অন্যায় অত্যাচাৰ চলাই আছে বিজেপি চৰকাৰে। আমছুৰ স্পষ্ট কথা, অন্যায় অত্যাচাৰ বন্ধ নকৰিলে চৰকাৰে পৰিণাম ভুগিব লাগিব। 71 চনৰ পিছত অহা লোকক বাংলাদেশ প্ৰেৰণ কৰক, আমাৰ পূৰ্ণ সমৰ্থন আছে, কিন্তু নথিপত্ৰ থকা ভাৰতীয়ৰ ওপৰত অন্যায় অত্যাচাৰ কৰিলে আমি কেতিয়াও সহ্য নকৰোঁ। সময় থাকোঁতেই চৰকাৰে ভালদৰে বিদেশী চিনাক্ত কৰক, অন্যথা ভয়াৱহ হ'ব পৰিস্থিতি। বিদেশী বিতৰণৰ নামত ভেকু ভাওনা বন্ধ কৰক হিমন্ত চৰকাৰে। চৰকাৰৰ বিদেশী বিতৰণক লৈ গৰজি উঠিল আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰ। আন এটা গুৰুত্বপূৰ্ণ খবৰ, মুছলমানক আৰু কিমান হাৰাশাস্তি কৰিব? বাংলাদেশী বিতৰণক লৈ সুপ্ৰিম কোৰ্টৰ কাছ আপিল মুছলমান। অসম চৰকাৰৰ বিৰুদ্ধে সৰ্বোচ্চ ন্যায়ালয়ত আবেদন। অবৈধ বাংলাদেশীৰ নামত মুছলমানক অত্যাচাৰ, সৰ্বোচ্চ ন্যায়ালয়ত এইবাৰ আবেদন এবিএমছুৰ। 2 জুন অৰ্থাৎ আজি জৰুৰী শুনানিৰ দিন ধাৰ্য সৰ্বোচ্চ ন্যায়ালয়ৰ। বিদেশী বিতৰণ কৰাৰ নামত স্বদেশী লোকক কৰা হৈছে হাৰাশাস্তি অসমত। দিনৰ পোহৰত নোৱাৰি ৰাতি ৰাতি মুছলমানক বাংলাদেশী বুলি ধৰিছে আৰক্ষীয়ে। নথিপত্ৰ পৰীক্ষা নকৰাকৈ বাংলাদেশী চিনাক্ত কৰিছে আৰক্ষীয়ে। ডিটেনশ্যন কেম্পৰ পৰা ওলোৱা লোকক বাংলাদেশী সজাইছে আৰক্ষীয়ে, আৰু এনে কাৰ্য কেতিয়াও গ্ৰহণযোগ্য নহয়। সংখ্যালঘুৱে ভয়ত দিন কটাইছে অসমত। বাংলাদেশীৰ নামত সংখ্যালঘুক কৰিছে চৰম অত্যাচাৰ আৰু চৰম অন্যায়। এইবাৰ গৰজি উঠিছে এবিএমছু চৰকাৰৰ বিৰুদ্ধে। আৰু আনপিনে মুছলমানক লাগে সুৰক্ষা। মুছলমানক সুৰক্ষা নিদিলে 1 কোটি মুছলমানে কঁপাব ৰাজপথ। অসম কঁপাবলৈ এতিয়া সাজু হৈ পৰিছে অসমৰ 1 কোটি মুছলমান। ৰাজপথলৈ ওলাই আহিব 1 কোটি মুছলমান আৰু সাব্যস্ত কৰিব প্ৰতিবাদ। মুছলমানৰ সুৰক্ষা বিচাৰি 1 কোটি মুছলমানে কৰিব তীব্ৰ আন্দোলন। স্বদেশীক বিদেশী সজোৱা বিজেপি চৰকাৰ সাৱধান হৈ পৰক, এইবাৰ মুছলমানে দিছে গৰ্জন। ডাঙৰ ঘোষণা নেমছুৰ সভাপতি বদৰুল ইছলামৰ। 1 কোটি মুছলমান সাজু হৈ পৰিছে। মুছলমান বৰ্তমান চৰকাৰ প্ৰশাসনৰ পেলনীয়া সামগ্ৰী। স্বদেশীক ধৰি বান্ধি বাংলাদেশত পঠাই দিছে হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰে। ঈদৰ পিছতেই ৰাজ্যৰ 1 কোটি মুছলমানে ন্যায় বিচাৰি কৰিব গণতান্ত্ৰিক প্ৰতিবাদ। ঈদৰ দিনৰ প্ৰতিটো ঈদগাহ ময়দানত হ'ব ভয়ংকৰ প্ৰতিবাদী কাৰ্যসূচী। এই হুংকাৰ প্ৰদান কৰিছে নেমছুৰ সভাপতি বদৰুল ইছলামে। দিবলৈ চোৱা আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ, এটা পলিটিকেল ব্ৰেকিং নিউজ। অসমত আটাইতকৈ চৰ্চিত ৰাজনীতিকজনেই হৈছে কংগ্ৰেছৰ নতুন সভাপতি গৌৰৱ গগৈ। গৌৰৱ গগৈৰ পাকিস্তান লিংকৰ পৰা আৰম্ভ কৰি প্ৰদেশ কংগ্ৰেছৰ নতুন সভাপতি পদলৈ সকলোতেই এতিয়া চৰ্চা। বিজেপিৰ প্ৰায় সকল মন্ত্ৰী আৰু বিধায়ক কেৱল ব্যস্ত হৈ পৰিছে সাংসদ গৌৰৱ গগৈক লৈ। হিমন্ত বিশ্ব শৰ্মাৰ পৰা মন্ত্ৰী জয়ন্ত মল্লবৰুৱা, পীযুষ হাজৰিকা, পবিত্ৰ মাৰ্ঘেৰিটা সকলো বিজেপিৰ মন্ত্ৰী বিধায়ক এতিয়া কেৱল লাগি পৰিছে গৌৰৱ গগৈক লৈ। গৌৰৱ গগৈক যিকোনো প্ৰকাৰে নাইকিয়া কৰিবলৈ এতিয়া চেষ্টা কৰিছে বিজেপিয়ে, কিন্তু গৌৰৱৰ সৈতে যেন এক প্ৰকাৰ এতিয়া নোৱাৰিছে ভাৰতীয় জনতা পাৰ্টীয়ে। গৌৰৱৰ বিৰুদ্ধে যিমানেই প্ৰচাৰ চলাই আছে, যিমানেই পাকিস্তান লিংক সন্দৰ্ভত অভিযোগ উত্থাপন কৰি আছে, সিমানেই দিনক দিনে জনপ্ৰিয়তা বৃদ্ধি পাই আছে কংগ্ৰেছৰ নতুন সভাপতি গৌৰৱ গগৈৰ। আৰু ইয়াকে লৈ সাংসদ গৌৰৱ গগৈৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। মই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জনাব বিচাৰিছোঁ। তেওঁ যদি যোৱা 3-4 বছৰৰ ভিতৰত মোক লৈ ইমান ব্যস্ত নাথাকিলেহেঁতেন, তেতিয়া মোৰ দলে মোৰ ওপৰত ইমান গধুৰ দায়িত্ব নিদিলে হয়। মুখ্যমন্ত্ৰী মহোদয়ক মোৰ আন্তৰিক মৰম, শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। এইদৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰিছে কংগ্ৰেছৰ নতুন সভাপতি তথা যোৰহাটৰ সাংসদ গৌৰৱ গগৈয়ে। আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ,
কংগ্ৰেছৰ নতুন সভাপতি গৌৰৱ গগৈয়ে সভাপতিৰ দায়িত্ব গ্ৰহণ কৰাৰ পিছতেই কংগ্ৰেছত এতিয়া অথন্তৰ দেখিবলৈ পোৱা গৈছে। ভয়ংকৰ কাণ্ডৰ অভিযোগেৰে দাখিল কৰা হৈছে এজাহাৰ দাখিল। কংগ্ৰেছ কৰ্মীৰ বিৰুদ্ধে যোৰহাটত দাখিল কৰা হৈছে FIR। BNSৰ 262/2025 নম্বৰত ৰুজু গোচৰ। ভুক্তভোগী মহিলা সাংবাদিকগৰাকীয়ে দাখিল কৰে এজাহাৰ কংগ্ৰেছ কৰ্মীৰ বিৰুদ্ধে। লিপিবদ্ধ মহিলা সাংবাদিকগৰাকীৰ বক্তব্য। মহিলা সাংবাদিকৰ সৈতে কংগ্ৰেছ কৰ্মীৰ ভয়ংকৰ কাণ্ডৰ অভিযোগ উত্থাপন কৰা হৈছিল। মহিলা সাংবাদিকৰ সৈতে হোৱা ঘটনা সন্দৰ্ভত যোৰহাট সদৰ থানাত গোচৰ ৰুজু কৰা হৈছে। যোৰহাট মহিলা সাংবাদিকৰ শালীনতা ভংগ কংগ্ৰেছ কৰ্মীৰ। বিমানবন্দৰত কংগ্ৰেছ কৰ্মীৰ সৈতে সংঘটিত হৈছিল ঠেলা হেঁচাৰ ঘটনা। ঠেলা হেঁচাত কাপোৰ ফাটিছিল মহিলা সাংবাদিকৰ আৰু তাৰ পিছতেই এজাহাৰ দাখিল। আঘাতপ্ৰাপ্ত হৈছিল মহিলা সাংবাদিকগৰাকী। আন এটা গুৰুত্বপূৰ্ণ খবৰ, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ 25 বছৰীয়া ৰাজনৈতিক জীৱনৰ কৰ্মৰ ফলশ্ৰুতি হ'ল গুৱাহাটীৰ বানপানী। গুৱাহাটীত চলিব লাগিছিল বুলেট ট্ৰেইন, মেট্ৰ' ৰেল, কিন্তু চলিছে নাও। মুখ্যমন্ত্ৰী আৰু ৰাজ্য চৰকাৰক কঠোৰ সমালোচনাৰে সংবাদমেল সম্বোধন অসম জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চূড়ান্তভাৱে ব্যৰ্থ হৈছে গুৱাহাটীৰ কৃত্ৰিম বানপানী ৰোধ কৰিবলৈ, আৰু এইদৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ব্যৰ্থতা উদঙাই দিছে জগদীশ ভূঞাই। পৰৱৰ্তী খবৰ, হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে কংগ্ৰেছৰ নেতা দেৱব্ৰত শইকীয়াৰ এটি পোষ্ট এই মুহূৰ্তত ভাইৰেল হৈ পৰিছে। পোষ্টটিত দেৱব্ৰত শইকীয়াই এইদৰে লিখে, গুৱাহাটীবাসীক কৃত্ৰিম বানৰ পৰা মুক্তি দিবলৈ গুৱাহাটী পৌৰ নিগমে কোটি কোটি টকা ব্যয় কৰি 20খন ছুপাৰ চাকাৰ কিনিছিল। কিনাৰ সময়ত কৈছিল যে শ্ৰমিক অবিহনে তেওঁলোকে নলাৰ জাবৰ নিষ্কাশন কৰিব। আজি দৈনিক অগ্ৰদূত প্ৰকাশ পোৱা খবৰ অনুসৰি এই ছুপাৰ চাকাৰ কেইখন সুন্দৰকৈ চচলত শাৰী শাৰীকৈ সজাই ৰাখিছে। পকেটবোৰ গৰম হ'ল যেতিয়া সাধাৰণ মানুহৰ মূৰত ৰাম টাঙোন পৰিলেই বা বিজেপিৰনো কি যায়, কথা আখৈ ফুটা দি ফুটে, কাম কৰাৰ ক্ষেত্ৰত কিন্তু একোৱেই নাই। ডাবল ইঞ্জিন, ডাবল প্ৰবঞ্চনা। এইদৰে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ বিৰুদ্ধে কংগ্ৰেছ নেতা দেৱব্ৰত শইকীয়াৰ বিশেষ পোষ্ট। পৰৱৰ্তী খবৰ, বিদেশী বুলি বাংলাদেশলৈ পঠোৱা সোণা ভানুক উভতাই আনিলে অসম আৰক্ষীয়ে। আৰু বাংলাদেশী বুলি চিনাক্ত কৰা হৈছিল সোণা ভানুক আৰু বাংলাদেশলৈ বিতৰণ কৰা হৈছিল, আৰু বিতৰণ কৰা সোণা ভানুক অসমলৈ উভতাই আনিলে অসম আৰক্ষীয়ে। বাংলাদেশী বুলি সোণা ভানুক হাৰাশাস্তি কৰিছিল অসম আৰক্ষীয়ে। অৱশেষত সুশৰীৰে সোণা ভানুক স্বগৃহলৈ উভতাই আনিবলৈ বাধ্য হ'ল আৰক্ষী। বিগত 5 দিন ধৰি প্ৰখৰ ৰ'দ বৰষুণত সীমান্তত আল্লাহক দোৱা কৰিছিল সোণা ভানুৱে। কয়াকুছিৰ বেতবাৰীৰ বুঢ়ীখামৰ গাঁৱৰ বাসিন্দা সোণা ভানু সুশৰীৰে উভতাই অহাৰ পাছতেই পৰিয়ালত আনন্দ জোৱাৰ দেখিবলৈ পোৱা গৈছে, আৰু অসম আৰক্ষীৰ বিৰুদ্ধে সৰব হৈ পৰিছে এতিয়া সোণা ভানুৰ পৰিয়ালবৰ্গ। আন এটা গুৰুত্বপূৰ্ণ খবৰ, ৰেইনফল ৰেকৰ্ড ভংগ 2025। আহি গ'ল জুন মাহৰ বাবে ভয়ংকৰ এলাৰ্ট। দেশজুৰি স্বাভাৱিকৰ পৰা 108% অধিক হ'ব বৰষুণ। ৰাজ্যত এতিয়া ভয়ংকৰ বান পৰিস্থিতিৰ মাজতেই আন এটা ভয়ংকৰ খবৰ এই মুহূৰ্তত আহি পৰিছে। ৰেইনফল ৰেকৰ্ড ভংগ 2025 বৰ্ষৰ। আহি গ'ল জুন মাহৰ বাবে ভয়ংকৰ বৰষুণৰ এলাৰ্ট। দেশজুৰি স্বাভাৱিকৰ পৰা 108%তকৈ অধিক হ'ব বৰষুণ। আগন্তুক 3 মাহলৈ সাৱধান হৈ যাওক, আহি আছে ভয়ংকৰ বিপদ। ধাৰাসাৰ বৰষুণ হ'ব। জলবায়ু বিশেষজ্ঞই দিলে বৰষুণক লৈ এই ভয়ংকৰ এলাৰ্ট। 67 বছৰৰ অভিলেখ ভংগ কৰিলে বৰষুণে, আৰু 3 মাহ হ'ব বৰষুণ। বৰষুণে ভংগ কৰিছে সৰ্বকালৰ সকলো ধৰণৰ ৰেকৰ্ড। বানৰ প্ৰলয়ক লৈ আহি আছে ভয়ংকৰ সতৰ্কবাণী। সকলো সাৱধান আৰু সতৰ্ক হৈ থাকক। গুৱাহাটীত বৰষুণৰ 67 বছৰৰ অভিলেখ ভংগ হৈছে এইবাৰ। মে' মাহত পূৰ্বে কেতিয়াও হোৱা নাই ইমান বৰষুণ গুৱাহাটী মহানগৰীত। আন এটা গুৰুত্বপূৰ্ণ খবৰ, পুনৰ ভাৰত জোকাৰি যোৱা ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। দুৰ্ঘটনাত থিতাতেই নিহত 5জনকৈ লোক। সমগ্ৰ ভাৰত জোকাৰি যোৱা ভয়ংকৰ দুৰ্ঘটনা। গুৰুতৰভাৱে আহত এজন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে বুলি জানিব পৰা গৈছে। নিয়ন্ত্ৰণ হেৰুৱাই দলঙত খুন্দা মাৰিছিল মালবাহী গাড়ীয়ে। দুৰ্ঘটনাত প্ৰায় 100 মিটাৰ দূৰত ছিটিকি পৰিছিল 4জনকৈ লোক। সমগ্ৰ ভাৰত জোকাৰি যোৱা ভয়ংকৰ পথ দুৰ্ঘটনা। এই পৰ্যন্ত চিনাক্ত কৰা হৈছে 4জনকৈ লোকক।
মৃত লোককেইজন হৈছে পঞ্জাৱৰ বাসিন্দা। আন এটা গুৰুত্বপূৰ্ণ খবৰ, লক্ষ্মণ ৰেখা পাৰ কৰিছে ভিক্টৰ দাসে, সমাজখন বিষাক্ত কৰি পেলাইছে ভিক্টৰ দাসে। ভিক্টৰ দাসৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে বীৰ লাচিত সেনাই। লক্ষ্মণ ৰেখা পাৰ কৰিছে ভিক্টৰ দাসে, ভিক্টৰ দাসৰ বিৰুদ্ধে সৰব বীৰ লাচিত সেনাৰ নেতা বিকাশ অসম। টিআৰপি বিচাৰি যি টি কথা কয় ভিক্টৰ দাসে, আৰু ভিক্টৰ দাসৰ বিৰুদ্ধে ইতিমধ্যে এজাহাৰ দাখিল কৰা হৈছে। ইংৰাজী ভালকৈ ক'লেই শিক্ষিত নহয়। ভিক্টৰ দাস সলনি হ'ব বুলি ভাবিছিলোঁ, সলনি নহ'ল ভিক্টৰ দাস। শিক্ষকৰ বৃত্তিত থকা ভিক্টৰ দাসে মদ খাই যি টি কথা কয়, সমাজখন বিষাক্ত কৰি পেলাইছে শিক্ষকৰূপী ভিক্টৰ দাসে। মন্তব্য বীৰ লাচিত সেনাৰ নেতা বিকাশ অসমৰ। ইতিমধ্যেই ভিক্টৰ দাসৰ সেই ভিডিঅ' ভাইৰেল হোৱাৰ পিছতেই এজাহাৰ দাখিল কৰিছে বীৰ লাচিত সেনাই। আন এটা গুৰুত্বপূৰ্ণ খবৰ, প্ৰকৃতিৰ তাণ্ডৱ লীলা দেখিবলৈ পোৱা গৈছে। প্ৰচণ্ড বৰষুণত তাজপাতৰ দৰে খহিছে অট্টালিকা। উত্তৰ পূৰ্বাঞ্চলত ক্ৰমাৎ প্ৰকৃতিয়ে লৈছে কাল ৰূপ। প্ৰকৃতিৰ ভয়ংকৰ ৰূপ দেখিবলৈ পোৱা গৈছে। ধাৰাসাৰ বৰষুণত খহি পৰিল বৃহৎ বৃহৎ অট্টালিকা। নিশা মিজোৰামত প্ৰকৃতিৰ কাল ৰূপত ধ্বংস অট্টালিকা। মিজোৰামৰ লংটাইলিত প্ৰচণ্ড বৃষ্টিপাতৰ পাছতেই ভয়ংকৰ ঘটনা সংঘটিত হৈছে। নিশা ধ্বংসস্তূপত পৰিণত হোৱা অট্টালিকাত চলিছে উদ্ধাৰ অভিযান। উত্তৰ পূৰ্বাঞ্চলত ক্ৰমাৎ প্ৰকৃতিয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। দিব লৈছোঁ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এটা ব্ৰেকিং নিউজ। ৰাছিয়াক শক্তি দেখুৱালে ইউক্ৰেইনে। সেনাৰ এয়াৰবেছত ভয়ংকৰ ড্ৰোন আক্ৰমণ ইউক্ৰেইনৰ। ৰাছিয়াৰ ওপৰত এইবাৰ সৰ্ববৃহৎ আক্ৰমণ কৰিছে ইউক্ৰেইনে। ৰাছিয়াৰ চাইবেৰিয়া এয়াৰবেছত তছনছ কৰিলে ইউক্ৰেইনে। ইউক্ৰেইনৰ ড্ৰোন আক্ৰমণত ধ্বংস 40খনকৈ ৰাছিয়ান বিমান। ইউক্ৰেইনৰ আক্ৰমণৰ পাছতেই ৰাছিয়াত এতিয়া হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে বুলি জানিব পৰা গৈছে। পুটিনক শক্তি দেখুৱালে এইবাৰ ইউক্ৰেইনে। শক্তিশালী এয়াৰ ডিফেন্স ছিষ্টেমো ৰক্ষা কৰিব নোৱাৰিলে শক্তিধৰ ৰাছিয়াক। ৰাছিয়াৰ Tu-95 আৰু Tu-22 বিমান ধ্বংস কৰি দিলে ইউক্ৰেইনে। ৰাছিয়াত ইউক্ৰেইনৰ আটাইতকৈ শক্তিশালী সৰ্ববৃহৎ আক্ৰমণ দেখিবলৈ পোৱা গৈছে। পৰৱৰ্তী খবৰ, হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে পুনৰবাৰ সৰব হৈ পৰিছে ৰকিবুল হুছেইন। NRCত নাম নথকা 19 লাখ লোকে সকলো সুবিধা পাব অসমত। বিদেশী সজোৱাৰ নামত কোনো লোকক চৰকাৰে হাৰাশাস্তি কৰিব নোৱাৰিব বুলি হুংকাৰ ৰকিবুলৰ। এই সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰে স্পষ্ট কৰি থৈছে, কোনো লোককে হাৰাশাস্তি কৰিব নোৱাৰিব চৰকাৰে। বিদেশী বিতৰণক লৈ সৰব হৈ পৰিল কংগ্ৰেছৰ ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইন। বিদেশী চিনাক্ত সকলোৱে উচ্চ ন্যায়ালয়ত যাবলৈ সুবিধা পাব বুলি মন্তব্য ৰকিবুলৰ। হাইকোৰ্টত সকাহ নাপালে উচ্চতম ন্যায়ালয় পৰ্যন্ত যাব পাৰিব বিদেশী চিনাক্ত কৰা লোকসকল। আইনী প্ৰক্ৰিয়াৰ মাজত সোমাই থকা কোনো লোকক ধৰিব নোৱাৰিব আৰক্ষীয়ে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ক্ষুৰধাৰ সমালোচনা কংগ্ৰেছৰ ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনৰ। আন এটা বিগ ব্ৰেকিং নিউজ, উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে মৰিগাঁৱত। অসমত নাই এজনো বাংলাদেশী মুছলমান। বাংলাদেশীৰ নামত স্বদেশীক হাৰাশাস্তি কৰিছে বিজেপি চৰকাৰে। অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নেতা মুছাব্বিৰ আলী আহমেদৰ পুনৰবাৰ হুংকাৰ, অসমত নাই এজনো বাংলাদেশী মুছলমান। বিজেপি চৰকাৰে মুছলমানৰ বিৰুদ্ধে ষড়যন্ত্ৰ ৰচিছে বুলি অভিযোগ। ৰাজপথলৈ ওলাই আহিবলৈ সাজু হৈছে ৰাজ্যৰ লাখ লাখ মুছলমান ৰাইজ। গৰজি উঠিল মুছলিম ছাত্ৰ সন্থা আৰু সংখ্যালঘু সংগ্ৰাম পৰিষদ। বাংলাদেশী বুলি স্বদেশীক ধৰি লৈ যোৱাক লৈ মৰিগাঁৱত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। মিকিৰভেটা থানাৰ অন্তৰ্গত আফিয়া খাতুন আৰু শামছুল হকক পুলিচে ধৰি লৈ যোৱাক লৈ প্ৰশ্ন। জেৰা কৰিবলৈ আটক কৰাৰ অৰ্থ কি? মানুহক মাতিলে স্ব-ইচ্ছাই যাব থানালৈ, কিন্তু আৰক্ষীয়ে কিয় আটক কৰে? হাৰাশাস্তি কিয় কৰা হৈছে এইসকল লোকক? মানহানিৰ গোচৰ তৰাৰো হুংকাৰ। শনিবাৰে নিশা মৰিগাঁও আৰক্ষীয়ে আটক কৰিছিল আফিয়া খাতুন আৰু শামছুল হকক। গোটেই দিন আৰক্ষীৰ জেৰাৰ অন্তত যাবলৈ দিয়া হয় আফিয়া খাতুন আৰু শামছুল হকক। ইয়াকে লৈ উত্তাল প্ৰতিবাদ সংগ্ৰাম পৰিষদ মোচা আৰু গয়া ৰাইজৰ। অসমত নাই এজনো বাংলাদেশী মুছলমান, হুংকাৰ প্ৰদান কৰিছে মুছাব্বিৰ আলী আহমেদে। আন এটা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ গুৰুত্বপূৰ্ণ খবৰ, বাংলাদেশলৈ আহি আছে শ্বেখ হাছিনা। 16 তাৰিখে হাজিৰ হ'ব লাগিব বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা। বাংলাদেশলৈ আহি আছে প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা। 16 তাৰিখে হাজিৰ হ'ব লাগিব বাংলাদেশৰ ন্যায়ালয়ত শ্বেখ হাছিনা।
বাংলাদেশৰ ছাত্ৰ আন্দোলনত হোৱা বিদ্ৰোহৰ গোচৰত ন্যায়াধিকৰণৰ পৰোৱানা জাৰি প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা প্ৰাক্তন গৃহমন্ত্ৰীকে ধৰি কেইবাগৰাকীও বাংলাদেশৰ প্ৰাক্তন নেতা মন্ত্ৰীসকলক জাননী জাৰি কৰিছে বাংলাদেশৰ আদালতে 9 মাহৰ মূৰত বাংলাদেশলৈ আহিব পাৰে বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ বিৰুদ্ধে কেইবাটাও অপৰাধত ৰুজু হৈ আছে গোচৰ 5টাকৈ অভিযোগত অভিযুক্ত প্ৰাক্তন বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা উত্থাপন হৈছে শ্বেখ হাছিনাৰ আৱামী লীগে বাংলাদেশ অশান্ত কৰাৰ গুৰুতৰ অভিযোগ আন এটা জৰুৰী খবৰ বিপদ আহি গ'ল ই ৰিক্সা চালকসকলৰ বাবে এই 15টাকৈ নিয়ম মানিব লাগিব ই ৰিক্সা চালকে বিপদ আহি গ'ল ই ৰিক্সা চালকৰ 15টা নিয়ম উলংঘা কৰিলেই হ'ব কুইক একশ্যন ই ৰিক্সা চালকৰ বিৰুদ্ধে ই ৰিক্সা চালকৰ বাবে আহি গ'ল 15টাকৈ নতুন নিয়ম এই নিয়ম মানিব লাগিব নিয়ম উলংঘা কৰিলেই লোৱা হ'ব একশ্যন ই ৰিক্সা চালকৰ বিৰুদ্ধে ভৰিব লাগিব বৃহৎ পৰিমাণৰ জৰিমনা কঠোৰ হৈ পৰিছে ই ৰিক্সাৰ বিৰুদ্ধে প্ৰশাসন আজিৰে পৰা কাৰ্যকৰী হৈছে এই নতুন নিয়ম ই ৰিক্সাৰ ক্ষেত্ৰত চৰকাৰে জাৰি কৰিলে নতুন নিয়মৰ নটিচ ই ৰিক্সাৰ বাবে নিৰ্দেশনা অমান্য কৰিলে বাতিল হ'ব ই ৰিক্সাৰ পঞ্জীয়ন হুৰা সেৱন কৰি চলাব নোৱাৰিব ই ৰিক্সাৰ চালকে হুৰা সেৱন কৰিব নোৱাৰিব 5জনতকৈ অধিক মানুহ বহাব নোৱাৰিব ই ৰিক্সাত চালকৰ কাষৰ চিটত কোনো লোকক বহাই নিব নোৱাৰিব চালকে ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক ঘাইপথত সোমাব নোৱাৰিব ই ৰিক্সাৰ বাবে এই নতুন নীতি নিয়ম জাৰি কৰিছে চৰকাৰে